সম্পদে কেতিয়াও সুখ দিব নোৱাৰে। সুখ আহে মনৰ সন্তুষ্টিৰ পৰা। আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ অপৰাধ হ'ল কিছুমান মানুহৰ অভিনয় বুজি নোপোৱা। অলপতেই যদি আপোনাৰ মন বেয়া হৈ যায়, তেনেহ'লে এই পৃথিৱীখন আপোনাৰ কাৰণে বহুত বেছি জটিল হৈ পৰিব। অলপতেই ভাগৰি নপৰিব। জীৱনত সন্মুখীন হ'বলৈ শিকক প্ৰতিটো পৰিস্থিতিৰ। জীয়াই থাকোঁতে আপুনি যাৰ কাষত অৱহেলিত, মৰি গ'লেও আপুনি তেওঁৰ কাষত কেৱল মাত্ৰ এটা মৃতদেহ। সকলোৰে কাষত আপুনি ধাৰুৱা, বন্ধুৱে দিয়া সাহাৰ্যত, ভাল লোকে দিয়া আনন্দত, বেয়া মানুহে দিয়া অভিজ্ঞতাত আৰু শত্ৰুৱে দিয়া শিক্ষাত। পানীত নানামিলে যেনেকৈ সাঁতুৰিব পৰা নাযায়, ঠিক তেনেকৈ জীৱনত বেয়া সময় নাহিলে মানুহ চিনি পোৱা নাযায়। তেওঁক লগত নাৰাখিব যিজনে আপোনাৰ দুখ মনত ৰাখি আপোনাৰ গুণবোৰ পাহৰি যায়। আঘাত দিয়াজনে ভাবিছে তেওঁ জিকি গ'ল, তেওঁ আচলতে ভুল ধাৰণা লৈ জীয়াই আছে। কাৰোবাক আঘাত দি কোনো হাৰি যাব নোৱাৰে। সেই আঘাতৰ ভাগ তেওঁ এদিন ভোগ কৰিবই। জীৱনটোক যদি আপুনি ভাল পায়, তেন্তে সময় নষ্ট নকৰিব, কিয়নো জীৱনটো সময়ৰ সমষ্টিৰ দ্বাৰাই গঠিত। যদিহে আপুনি সময়ক মূল্য দিবলৈ শিকি যায়, তেনেহ'লে সময়ে আপোনাক সফলতা দিব। প্ৰস্তুত হোৱাৰ কাৰণে যদি অপেক্ষা কৰি থাকে, তেনেহ'লে আপুনি গোটেই জীৱন অপেক্ষা কৰি কটাব লাগিব। শিক্ষা কেতিয়াও চাৰ্টিফিকেটত প্ৰমাণ নহয়। শিক্ষা প্ৰমাণ হয় তেওঁৰ ব্যৱহাৰত। যাৰ আত্মসন্মানবোধ প্ৰখৰ, তেওঁৰ আত্মীয় স্বজন বহুত কম থাকে, কাৰণ কাকো তেল মাৰি জীয়াই থকা তেওঁৰ চৰিত্ৰ নহয়। জীৱনত সকলো সময়তে যদি সুখী থাকিব বিচৰা, তেন্তে এই কথাকেইটা সদায় মনত ৰখাৰ প্ৰয়োজন। জীৱনত আগুৱাই যোৱা, কিন্তু আনজনক সৰু কৰি নহয়। সময়ক কামত লগোৱা, কিন্তু অসৎ কামত নহয়। জীৱনত উন্নতি কৰা, কিন্তু কাৰো লগত প্ৰবঞ্চনা বা প্ৰতাৰণা কৰি নহয়। জীৱনত আনন্দ উপভোগ কৰা, কিন্তু কাকো দোষ দি নহয়। জীৱনত বহু সুখী থাকা, কিন্তু কাৰো চকুৰ পানীৰ কাৰণ তুমি নোহোৱাকৈ। জীৱনৰ প্ৰয়োজনবোৰ যিমান সীমিত ৰাখিব পাৰিবা, তোমাৰ জীৱন সিমানেই ধুনীয়া হ'ব। মানুহ সলনি হোৱাটো সকলোৰে চকুত পৰে, কিন্তু সলনি হোৱাৰ কাৰণটো কোনেও বুজিব নিবিচাৰে। আমাৰ জীৱনবোৰ গণিতৰ দৰে। আনন্দ যোগ কৰা, হতাশা বিয়োগ কৰা, সুখবোৰ গুণ কৰা, দুখবোৰ ভাগ কৰা আৰু সুন্দৰ এটা সমীকৰণ দি নিজৰ জীৱনটো প্ৰমাণিত কৰা। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।